চুক্তি ৰূপায়ণ 6 নম্বৰ দফা কাৰ্যকৰী কৰা বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ এইবোৰ এটা জাতীয় বিষয় আছে। তাৰপিছত বানপানী, গৰাখহনীয়া, নিবনুৱাৰ সমস্যা, তাৰ লগে লগে কৃষি বা আমাৰ উৎপাদনশীল ক্ষেত্ৰসমূহ যিবোৰ আছে এইবোৰত যে পইচা পাতি নিদি তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ আছে। এতিয়া 98% জলসিঞ্চন দিম বুলি কৈছে, নাই দিয়া। আমাৰ উৎপাদিত সামগ্ৰীসমূহৰ মানে ক্ৰয় বিক্ৰয়ৰ কাৰণে যি ব্যৱস্থা কৰি দিম বুলি কৈছে এইবোৰ নাই কৰা। এই বিভিন্ন বিষয়ত তেওঁলোকৰ দুৰ্নীতি, তেওঁলোকৰ ভ্ৰষ্টাচাৰ, স্বজনতোষণ এইবোৰ এটা ইছ্যু হ'ব আমাৰ নিৰ্বাচনী। আৰু তাৰ লগে লগে তেওঁলোকৰ যোৱা নিৰ্বাচনত যিবোৰ প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবোৰ প্ৰায়বোৰ পালনত তেওঁলোক বিফল হৈছে। ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়া সমস্যাটো সমাধান কৰিম বুলি কৈছিলে। আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে তেওঁলোকক 351 টকা দিম বুলি কৈছিলে। তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে। যিবোৰ কাম তেওঁলোকে কৰিব পৰা নাই সেইবোৰ বিষয়ত আমি আগন্তুক দিনসমূহত আমি সেই বিষয়সমূহক লৈ ৰাইজৰ মাজলৈ যাম আৰু আমাৰ নিজৰ দৃষ্টিভংগী থাকিব যে আমি কেনেকুৱা ইকনমি কেনেকুৱা কৰিব খুজিছোঁ, আমি কোনবোৰ ক্ষেত্ৰত আমি আমাৰ দলৰ এটা শ্লোগানে আছে, ঘৰে ঘৰে আমি আৰু ঘৰে ঘৰে উপাৰ্জন। উৎপাদনশীলতাটো নোহোৱা কৰাটো চৰকাৰেও এইবাৰ কেগৰ প্ৰতিবেদনতো কৈছে যে আপোনালোকে যিমানবোৰ পইচা আমাৰ পৰা লৈছে, দিল্লীৰ পৰা লৈছে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লৈছে, এইবোৰ আপোনালোকে প্ৰডাক্টিভ কামত লগোৱা নাই। আপোনালোকে কি কৰিছে, এইবোৰ আপোনালোকে ভোটৰ কাৰণে ব্যৱহাৰ কৰিছে। সেইকাৰণে সংকটটো বাঢ়ি আহিছে। সেইটো হৈ থাকিলে শ্ৰীলংকাৰ নিচিনা পৰিৱেশ হ'ব, সেইটো হৈ থাকিলে বাংলাদেশৰ নিচিনা পৰিৱেশ হ'ব। সেইকাৰণে সেই কথা বতৰাবোৰ আমি কোৱা নাই, কেগখন চৰকাৰী, সেইখন আচলতে সেইখনৰ প্ৰতিবেদন আমি সকলোৱে চাব লাগে। 2,16,000 কোটি টকা আমাৰ ঋণৰ বোজা হ'ব 2026 চনৰ মাৰ্চ মাহত। গতিকে ভয়ংকৰ এটা পৰিৱেশ এটা চলি আছে। তাৰ লগে লগে যিবোৰ আঁচনি, চৰকাৰী আঁচনি, এতিয়া জল জীৱন মিছনৰ তেওঁলোকে দেশৰ ভিতৰত আটাইতকৈ বিফল। এই কথা বতৰাবোৰ আমি লৈ যাব লাগিব। অবাধে চলা দুৰ্নীতি, সিন্ডিকেট, ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰে, সকলো কথা লৈ ৰাইজৰ মাজলৈ যাম। একত্ৰিতটো আমি হৈয়ে আছোঁ আৰু কিমানখন আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ যোৱা পৰহি আমাৰ যিখন ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আছিলে তাত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। এতিয়াও চূড়ান্ত ৰূপ দিব পৰা নাই, কিন্তু আলোচনা আমি কৰিছোঁ। সেইটো আৰু ৰাজহুৱাকৈ কোৱা কথা নহয়, কিন্তু আমি আলোচনা কৰি আছোঁ। আপোনাৰ ৰাইজে য'ত বিচাৰে, হয় নহয়, অসমৰ য'তে বিচাৰে। মই সমগ্ৰ অসমখনৰ মোৰ হৃদয়ত, মোৰ কাৰণে ভাগ নাই। গুৱাহাটী পশ্চিম, জালুকবাৰী, খোৱাং, নাহৰকটীয়া, শদিয়া, চিচি বৰগাঁও, ধেমাজি, মোৰ কাৰণে সকলো এক। উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁৱে ভূঞে, চহৰে নগৰে য'ত জনগণ আছে প্ৰত্যেককে মই সমদৃষ্টিৰে চাওঁ। সকলোৰে প্ৰতি মোৰ সমদৃষ্টিভংগী আছে। ৰাইজে য'ত কয় সেৱা কৰিবলৈ আহিছোঁ, এই সেৱাৰ মানসিকতাৰে ৰাজনীতি কৰিম আৰু মানুহক জনসেৱা কৰি যাবলৈ চেষ্টা কৰিম, যাতে কোনো কাৰণতে কেতিয়াও যাতে ৰাইজৰ অন্যায় নহয়। যোনে পাপ কৰিব, যিয়ে কওক, ABCD XYZ যোনে কৰিব, পাপ কৰিলে প্ৰায়শ্চিত্ত কৰিব লাগিব। এইটো আমি আমাৰ সমাজ জীৱনত এইটো সদায় মানি আছোঁ আৰু এইটো হয়ো। এইটো আমাৰ বিশ্বাস, এটা লোকবিশ্বাস, অসমীয়া মানুহৰ অপ্তবাক্য আছে। গতিকে যোনে পাপ কৰিব, সি যিয়েই নহওক লাগিলে, তেওঁ য'তেই নাথাকক লাগিলে, তেওঁ মুখ্যমন্ত্ৰীয়ে হওক বেলেগেই হওক। ভাবে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাপ কৰিছে? এইটো আপোনালোকে বিশ্লেষণ কৰিব ভালকৈ। চৰ্চা কৰিবলৈ, বিশ্লেষণ কৰিবলৈতো আপোনালোকে আছে। তেনেকুৱা বহুত আছে পদলেহন কৰা ছদ্মবেশী দালাল, মানে চৰকাৰৰ দাস আৰু গোলাম হৈ বিভিন্ন সা সুবিধা বিচৰা বহু মানুহ আছে। গতিকে সেইসকল চিনাক্তকৰণ কৰা দায়িত্ব অসমৰ জনগণে চিনি পাব লাগে যে ছদ্মবেশী দালাল কোন আছে, চৰকাৰৰ হৈ কোনে দালালি কৰি আছে। বিভিন্ন স্তৰত, বিভিন্ন পৰ্যায়ত, বিভিন্ন শ্ৰেণীত আছে। গতিকে তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ।